ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 13 সূচক আৰু ঘাত তাৰে অনুশীলনী 13.1 ৰ অংকবোৰ লৈ আহিছো। 1 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এটা কৰি কোৱেশ্চনৰ 4টা অপচন দিয়া আছে, তাৰে কোনটো শুদ্ধ হয় হেতু আমি বাছি উলিয়াব লাগিব। 1 নম্বৰত আছে -1 ৰ সূচক 5, ওপৰটো হল সূচক আৰু -1টো হল ভূমি। তো ইয়াৰ এনসাৰ হ'ব -1। যদি আমাৰ সূচক অযুগ্ম সংখ্যক হয় তেতিয়া মাইনাসটো মাইনাসে থাকি যায়, আৰু সূচক যদি যুগ্ম সংখ্যক হয় তেতিয়া মাইনাসটো কি হৈ যায়, প্লাস হৈ যায়। তো 5টো আমাৰ এটা অযুগ্ম সংখ্যা, গতিকে -1 হ'ব। 2 নম্বৰত আছে -5 ৰ সূচক আছে 4, সূচকটো আছে আমাৰ যুগ্ম সংখ্যা, গতিকে মাইনাসটো কি হৈ যাব, আমাৰ প্লাস হৈ যাব। তো এফালে -5 ৰ পাৱাৰ কিমান আছে 4, তাৰমানে 5 আছে 4টা, এইটা পূৰণ কৰিলে কি হ'ব 5 × 5 × 5 × 5 5 পূৰণ কৰিলে কিমান হ'ব 25, ইফালে 5 পূৰণ কৰিলে কিমান হ'ব 25 25 × 25 কৰিলে হ'ব 625। আমাৰ সূচকটো যুগ্ম সংখ্যা থকাৰ কাৰণে আমাৰ এই মাইনাসটো কি হ'ল, প্লাস হৈ গ'ল। 2 নম্বৰত আছে সূচকীয় ৰূপত প্ৰকাশ কৰা। 2ৰ 1 নম্বৰত আছে 5 × 5 × 5 × 5 × 5, এইটো কি কৰিব লাগে, আমাৰ সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। তো এইটো লিখিম আমি প্ৰথম 5 এটা লিখিম, তাৰপিছত 5 কেইটা আছে 1 2 3 4 5, তাৰমানে 5^5, এইটো হ'ল ইয়াৰ সূচকীয় ৰূপ। 2 নম্বৰটো আছে 3 × 3 × 2 × 2 × 2, ইয়াৰ সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। আমি লিখিম 3 কেইটা আছে 2টা, 3 স্কয়াৰ × 2 কেইটা আছে 2 এটা লিখিম 1 2 3 2 কিউব, এইটো হ'ল ইয়াৰ সূচকীয় ৰূপ। 3 নম্বৰটো আছে -2 × -2 × -2 × 3 × 3 × 3 × 3, ইয়াক কি কৰিব, সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। তো প্ৰথম -2 এটা লিখিম, মাইনাস থকাৰ কাৰণে ব্ৰেকেট এটা দি দিম। 2 কেইটা আছে 1 2 3, আমি 2 কিউব × ইয়াত 3 এটা লিখিম, 3 কেইটা আছে 1 2 3 4, 3 পাৱাৰ কিমান হ'ব 3^4, এইটো হ'ল ইয়াৰ সূচকীয় ৰূপ। 4 নম্বৰটো b × b × b × b × b × c × c × c, ইয়াক সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। তো আমি প্ৰথম b এটা লিখিম, b 1 2 3 4 5, b^5 × c এটা লিখিম, c কেইটা আছে 1 2 3 c কিউব, এইটো হ'ল ইয়াৰ সূচকীয় ৰূপ। 5 নম্বৰটো আছে a × a × a × b × b × c × c × c × c × c, তাৰমানে ইয়াৰ পৰা আমি কি কৰিম, a এটা লিখিম, a কেইটা আছে 1 2 3, a কিউব হ'ব × b কেইটা আছে 1 2, b স্কয়াৰ হ'ব × c এটা লিখিম, c কেইটা আছে 1 2 3 4 5, c^5 হ'ব 5, তো এইটো হ'ল ইয়াৰ সূচকীয় ৰূপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ 13.1 ৰ 1 আৰু 2 ৰ আটাইবোৰ অংক কৰা হ'ল। তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভাল লাগিলে লাইক এটা কৰি দিবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা।